ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই সেই কাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছো অৰ্থাৎ আজি দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিসাব কৰিলে 4 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত লম আৰু এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2 কোটি 60 লাখলৈ বৃদ্ধি হ'ব তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছো ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই সেই কাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছো অৰ্থাৎ আজি দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিসাব কৰিলে 4 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত লম আৰু এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2 কোটি 60 লাখলৈ বৃদ্ধি হ'ব তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছো ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই সেই কাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছো অৰ্থাৎ আজি দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিসাব কৰিলে 4 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত লম আৰু এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2 কোটি 60 লাখলৈ বৃদ্ধি হ'ব তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছো